নমস্কাৰ আজি 7 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ। আজি তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণ চলি থকাৰ সময়তে বহু ইভিএম বিকল হৈ পৰিছে। ভোট দিবলৈ আহি ৰৈ থাকিবলগীয়া হৈছে ভোটাৰ। ইভিএম বিকল হোৱাৰ বাবে ভোটাধিকাৰ সাব্যস্ত কৰিব পৰা নাই বহু ভোটাৰে। দক্ষিণ কামৰূপৰ চমৰীয়া সমষ্টিত কেইবাটাও ভোট কেন্দ্ৰত ইভিএম বিকল। ইফালে সোণতলী সত্ৰ প্ৰাথমিক বিদ্যালয়ৰ ভোট কেন্দ্ৰত ৩৮টা ভোটদানৰ পাছতেই ইভিএম বিকল হৈছে। পৰৱৰ্তী খবৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লৈ এইবাৰ সৰব হৈ পৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লা। ফাৰুক আব্দুল্লাই কৈছে, আমি গান্ধীৰ হিন্দুস্তানতহে চামিল হৈছিলো, মোদীৰ হিন্দুস্তানত নহয়। অষ্টাদশ লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণ চলি থকাৰ সময়তে জম্মু কাশ্মীৰৰ নেশ্যনেল কনফাৰেন্সৰ নেতা ফাৰুক আব্দুল্লাই ধৰ্মীয় ৰাজনীতিৰ জৰিয়তে সমাজত ঘৃণা বিয়পোৱাৰ সন্দৰ্ভত মুখ খুলিছে। তেওঁ কৈছে, ANIৰ সৈতে হোৱা এক বাৰ্তালাপত তেওঁ কয় যে যেতিয়া দেশ স্বাধীন হৈছিল তেতিয়া গান্ধী আছিল, আমি গান্ধীৰ হিন্দুস্তানতহে চামিল হৈছিলো, মোদীৰ হিন্দুস্তানত নহয়। আমি সেই গান্ধীৰ হিন্দুস্তান ঘূৰাই আনিব বিচাৰো, য'ত আমি সন্মানৰ সৈতে আগবাঢ়িব পাৰো, কথা ক'ব পাৰো। ফাৰুক আব্দুল্লাই লগতে কয়, সহানুভূতিৰে মানুহক সহায় কৰক। তেওঁলোকে হিন্দু নে মুছলমান, তেওঁলোক হিন্দু নে মুছলমান সেয়া চাব নালাগে। দেশত যি ঘৃণাৰ সৃষ্টি হৈছে সেই ঘৃণাই ভাৰতক শক্তিশালী কৰিব নেকি বুলিও প্ৰশ্ন কৰিছে ফাৰুক আব্দুল্লাই। তেওঁ কয়, এই ঘৃণাৰ জৰিয়তে আমি শক্তিশালী হ'ম নেকি? হিন্দু আৰু মুছলমান পৃথক নেকি? ফাৰুক আব্দুল্লাই পুনৰ কয়, আমি ঈশ্বৰে আমাক সমানে সৃষ্টি কৰিছে, আমি এই ঘৃণাবোৰ সৃষ্টি কৰিছো, ইয়াৰ বাবে আমি এই দায়বদ্ধ। যিসকল ৰাজনৈতিক লোকে ঘৃণাৰ বজাৰ সৃষ্টি কৰিছে তেওঁলোক ইয়াৰ বাবে দায়বদ্ধ। পূৰ্বে ভাৰতত কোনো ঘৃণা নাছিল, বৰ্তমান সময়ত ঘৃণাৰ সৃষ্টি কৰিছে। পৰৱৰ্তী খবৰ, আজি তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণ চলি থকাৰ সময়তে ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত গোলকগঞ্জত ভোট বৰ্জন কৰিছে ভোটাৰে। ভোটাৰসকলে দাবী কৰিছে, গৰাখহনীয়া আৰু পথ নিৰ্মাণৰ দাবীত আমি বহু প্ৰতিবাদ কৰিলো, বহু কষ্ট কৰিলো, কিন্তু নেতাবোৰে আহি প্ৰতিশ্ৰুতি দিয়ে আৰু নিৰ্বাচনৰ পাছত সেই নেতাবোৰৰ ছবি আমি দেখা নাপাওঁ। সেইকাৰণে আমি ভোট বৰ্জন কৰিছো। 59 নম্বৰ পলিং ষ্টেচনত এটাও ভোট নকৰিলে ৰাইজে। ৰাইজৰ দাবী, ন' ৰুট ন' ভোট। ভোট কেন্দ্ৰটোত 787 জন ভোটাৰ আছে, কিন্তু 787 জন ভোটাৰৰ ভিতৰত এজন ভোটাৰেও ভোটদান কৰা নাই। আন এটা খবৰ, নিৰ্বাচনে গণতন্ত্ৰ শক্তিশালী কৰে, শক্তিশালী চৰকাৰো গঠন কৰে। আহমেদাবাদৰ নিচান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ভোটদান কৰি এই মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। পৰৱৰ্তী খবৰ, 30 দিনত বিজেপিয়ে নিৰ্বাচনী বিজ্ঞাপনৰ নামত খৰচ কৰিছে 27.7 কোটি টকা। বিজ্ঞাপনত বিক্ৰী হৈ পৰিল নেকি দেশৰ গণতন্ত্ৰ? 4টা ৰাজনৈতিক দলে গুগল বিজ্ঞাপনৰ নামত দৈনিক খৰচ কৰিছে 2 কোটি টকা। 30 দিনৰ নিৰ্বাচনী বিজ্ঞাপনৰ নামত 4টা ৰাজনৈতিক দলৰ ব্যয় 60 কোটি টকা। পৰৱৰ্তী খবৰ, ভোট গ্ৰহণৰ মাজতে কংগ্ৰেছ নেতাৰ বাসগৃহলৈ দুৰ্বৃত্তই দলিয়ালে বোমা। পশ্চিমবংগত নিৰ্বাচনী হিংসা পুনৰবাৰ। বিজেপিৰ প্ৰাৰ্থী ধনঞ্জয় ঘোষৰ সৈতে TMC বুথ সভাপতিৰ মাজত সংঘৰ্ষ। এক ডাঙৰ খবৰ জনাই আছো। তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণ চলি থকাৰ ভোট গ্ৰহণৰ মাজতেই কংগ্ৰেছ নেতাৰ বাসগৃহলৈ দুৰ্বৃত্তই দলিয়াইছে বোমা। পৰৱৰ্তী খবৰ, এইবাৰ নিজ দলৰ প্ৰতি অসন্তুষ্টি ব্যক্ত কৰিছে বিজেপি নেতা অশোক শৰ্মাই। অশোক শৰ্মাই কৈছে, ধাৰ কৰি এখন ঘৰ বেছি দিন চলাব নোৱাৰি, ধাৰ বৃদ্ধি হলে একোটা পৰিয়াল ধ্বংস হৈ যায়। ৰাজ্যখন যাতে ধাৰৰ বাবে ধ্বংস হৈ নাযায় নৱপ্ৰজন্মই চকু ৰখা উচিত। এখন অভাৰব্ৰিজ বা পকী ৰাস্তাই দেশৰ উন্নতিৰ কথা নুবুজায়। এইবাৰ নিজৰ দলৰ প্ৰতি, নিজৰ নেতাৰ প্ৰতি
নিজ দলৰ মুখ্যমন্ত্ৰীৰ প্ৰতি অসন্তুষ্টি ব্যক্ত কৰি এই মন্তব্য কৰিছে জ্যেষ্ঠ বিজেপি নেতা অশোক শৰ্মাই। পৰৱৰ্তী খবৰ, তিহাৰ কাৰাগাৰতে থাকিব লাগিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। অৰবিন্দ কেজৰিৱালক সকাহ নিদিলে উচ্চতম ন্যায়ালয়ে। 9 মেত পুনৰ উচ্চতম ন্যায়ালয়ত হ'ব অন্তৱৰ্তী জামিনৰ শুনানি। আন এটা খবৰ, পঞ্চমবাৰৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিলে ভ্লাদিমিৰ পুটিনে। অকৌশলগত পাৰমাণৱিক শক্তিৰ ব্যৱহাৰৰ নিৰ্দেশৰ মাজতে ভ্লাদিমিৰ পুটিনে পঞ্চমবাৰৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিছে। মস্কোৰ সময় অনুসৰি দুপৰীয়া ক্ৰেমলিনত অনুষ্ঠিত এক অনুষ্ঠানত তেওঁ পঞ্চমবাৰৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে। মস্কোত থকা চৰকাৰী বিষয়া আৰু বিদেশী কূটনৈতিকবিদসকলৰ এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে, য'ত ফ্ৰান্সৰ ৰাষ্ট্ৰদূত পিয়েৰ লেভিকো অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি হিচাপে ভ্লাদিমিৰ পুটিনৰ 6ষ্ঠবাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণৰ যাত্ৰাত ধাৰাবাহিকভাৱে বিতৰ্কৰ সৃষ্টি হৈছে। 2000 চনত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱাৰ পাছৰে পৰা পুটিনে ৰাছিয়াৰ ৰাজনীতিৰ জটিলতাক আঁতৰাই নিৰ্বাচনত জয়লাভ কৰি আহিছে। পৰৱৰ্তী খবৰ, ভোটদানৰ পাছত প্ৰতিটো মদৰ বটলত 3% ৰেহাই। বৰ্তমান ভাৰতৰ ৰাজনৈতিক ক্ষেত্ৰখন, ৰাজনৈতিক পৰিৱেশ, ৰাজনীতি আজি কোনটো দিশত গতি কৰিছে? ভোট দিয়ক আৰু সস্তীয়া মদ খাওক। এজন বাৰৰ মালিকে কৰ্ণাটকৰ হুব্বলীত ভোটাৰৰ হাৰ বৃদ্ধিৰ বাবে এনে এক নতুন প্ৰস্তাৱ আগবঢ়াইছে। আন এটা খবৰ, গান্ধী নেহেৰুৱে ভবা নাছিল যে তেওঁলোককো দেশদ্ৰোহী বুলি কোৱা হ'ব। ৰায়বৰেলীত সৰব হৈ এই মন্তব্য কৰিছে প্ৰিয়ংকা গান্ধীয়ে। কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী বাদ্ৰাই সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তেওঁৰ দল বিজেপিক তীব্ৰভাৱে আক্ৰমণ কৰিছে। প্ৰিয়ংকা গান্ধীয়ে কৈছে যে তেওঁলোকে কেতিয়াও ভবা নাছিল যে এনে চৰকাৰ আহিব যিয়ে গান্ধী আৰু নেহেৰুক দেশদ্ৰোহী বুলি ক'ব। কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে ৰায়বৰেলীত কংগ্ৰেছ কৰ্মীক সম্বোধন কৰি এই মন্তব্য কৰে। তেওঁ কয়, মোৰ পৰিয়ালৰ তেজ ইয়াৰ মাটিত মিহলি হৈ আছে। ইয়াৰ মাজতে তেওঁ প্ৰধানমন্ত্ৰীৰ ভাষা সন্দৰ্ভতো তেওঁক লক্ষ্য কৰি লোৱা হৈছিল। প্ৰিয়ংকাই কয় যে মহাত্মা গান্ধী, পণ্ডিত জৱাহৰলাল নেহেৰু আৰু আমাৰ সকলো মহান ব্যক্তিয়ে আন্দোলন কৰি এই দেশৰ বাবে যুঁজিছিল যাতে জনসাধাৰণৰ অধিকাৰ সুদৃঢ় হয়। কিন্তু তেওঁলোকে কল্পনাও কৰিব পৰা নাছিল যে এনে এখন চৰকাৰ আহিব যিয়ে তেওঁলোকক দেশদ্ৰোহী বুলি ক'ব আৰু লগতে ক'ব যে আমাক 400 আসন দিয়ক, আমি সংবিধান সলনি কৰি দিম। প্ৰিয়ংকা গান্ধীয়ে কৈছে, এইখন দেশৰ মাটি য'ত মোৰ পৰিয়ালৰ তেজ মিহলি হৈ আছে। এইখনেই সেই পবিত্ৰ ভূমি যাৰ বাবে তোমালোকৰ পূৰ্বপুৰুষসকলে প্ৰাণ আহুতি দিছিল। কংগ্ৰেছৰ সাধাৰণ সম্পাদকগৰাকীয়ে লগতে কয়, আমি সকলোৰে লগত যুঁজিবলৈ সাহস আছে। আজি আমি মানুহৰ আত্মসন্মান আৰু তেওঁলোকৰ অধিকাৰৰ বাবে যুঁজি আছো। গতিকে এই যুদ্ধ আমি দৃঢ়তাৰে যুঁজিব লাগিব। প্ৰিয়ংকাই কয় যে আমেথি ৰায়বৰেলীৰ কৰ্মীসকলে সাহস নিহেৰুৱাব।